So guys, welcome back to our new video. तो आजर भिडिओ तो আপোনালোকক দেখাই আছো মই এটা ফ্ৰিজ অৰ্ডাৰ কৰিছিলো তো দেখিছে অৰ্ডাৰটো আহি পাইছে তো দাদাই লৈ আনিছে তো দাদা ফ্লিপকাৰ্টৰ ডেলিভাৰী বয় হয় তো পুৰা বঢ়িয়াকৈ গাড়ীত লৈ আনিছে তো আমি ইয়াতে এতিয়া আনবক্সিং কৰিম আৰু গোটেই ডিটেইলছটো মই দি আছো ভিডিঅ'টোত তো ফাৰ্ষ্টতে আনবক্সিংটো কৰি লওঁ গাইজ দাদাই মোৰ এচিটো লৈ আনিছিল আগতে আৰু তো গাইজ দাদা ইমান বঢ়িয়াকৈ ডেলিভাৰী দিয়ে কিনো কম আগৰবাৰ এচিটো আনি ধুনীয়াকৈ ঘৰত দিছিলে আৰু এইবাৰ ফ্ৰিজটো আনি কিনে বহুত ধুনীয়াকৈ দি গৈছে আৰু দাদাই বহুত ভাল মানে কি ক'ম আৰু ইমান কষ্ট কৰি কেনে পাহাৰৰ ওপৰত হ'লেও আনি দিছে যিহেতু আমাৰ পাহাৰত অলপমান প্ৰব্লেম হয় তো সেইকাৰণে গাড়ী বৰষুণ দিলে গাড়ী নুঠে তো বহুত প্ৰব্লেম হয় তথাপিও দাদাই ৰাতি বৰষুণ দিছিল তথাপিও লৈ আহিছে গাড়ী আনি মোক ঘৰত আহি পুৰা জাগাত থৈ কেনে গৈছে দাদাক মই কেনে 5 ষ্টাৰৰ ভিতৰত 5 ষ্টাৰ ৰেটিঙে দিব খোজো দাদাক দাঙি দি আছে ফাৰ্ষ্ট লুকটো চাওক ফ্ৰিজটোৰ তো ব্লু কালাৰ লৈছোঁ বিৰাটেই ধুনীয়া লাগিছে তো অহাৰ পিছতহে দেখা পালোঁ অৰিজিনেলি মই দেখা নাছিলোঁ তো অহাৰ পিছত বিৰাটেই ধুনীয়া লাগিছে ব্লু কালাৰৰ ৱেলপুলৰ হয় ফ্ৰিজটো আৰু গোটেই ডিটেইলছটো ভিডিঅ'ত পাই যাব তো চাই থাকক শেষলৈ আৰু লগতে আহিছিল বাবা তো বাবাই মোক জাপ লগাই দি আছে তো পুৰা ফ্ৰিজটোত অহাৰ টাইমতে বাবাও আহিছিল আৰু জাপ চাপ লগাই বিহাৰৰ পৰা অহা বুলি কৈছে তো সেনেকৈ অলপ কথা পাতিলোঁ তাৰপিছত জাপটো লগাই দিলে ফ্ৰিজটো ভিতৰত সোমাই দিলোঁ দেখিছে এই ফ্ৰিজটো লোৱাৰ কাৰণটো কি আৰু কি স্পেচিফিকেশ্যন আছে মই গোটেইখিনি এই ভিডিঅ'টোৰ ডিটেইলত মই দেখাই আছো আৰু ফ্ৰিজটোৰ কি ফেচিলিটি আছে গোটেইখিনি দেখাই আছো তো চাই থাকক ভিডিঅ'টো শেষলৈ মজা লাগে তো গাইজ এই ফ্ৰিজটোৰ ফাৰ্ষ্ট লুকটো দেখাবলৈ গ'লে তো চাওক এইটো ৱেৰপুলৰ হয় 5 ষ্টাৰৰ পাৱাৰ ছেভিং মোড গাইডটো চাই লওক ইয়াক 131 ইউনিট পাৰ ইয়াৰ কনজিউম কৰে তাৰ ওপৰত আছে ইণ্টেলিজেণ্ট ইনভাৰ্টাৰ টেকনলজি উইথ 95 ভল্ট আৰু ৰিলায়েবিলিটি বাই 25 ইয়াৰ্ছ তো 25 ইয়াৰলৈ এইটো চলিব আৰু ইনচুলেটেড কেপাচিটি টেকনলজি ইয়াতে আছে আৰু অটো কানেক্ট টু হোম ইনভাৰ্টাৰ তো ইয়াতে হোম ইনভাৰ্টাৰটো কানেক্ট হ'ব আৰু 10 ইয়াৰ ৱাৰেণ্টি অন কম্প্ৰেছাৰ মানে কম্প্ৰেছাৰত 10 বছৰ ইয়াতে ৱাৰেণ্টি আছে তো গাইজ ইয়াতে মেইন পাৰ্টটো হ'ল ইয়াতে এখন ট্ৰে আছে আলু পিঁয়াজ থ'বলৈ তো দেখিছে তলত মই এতিয়ালৈ এইটো ওলোৱা নাই তাৰপিছত ওলাম ভিতৰটো দেখাই আছোঁ তো গাইজ তো ফ্ৰিজটোত এটা বস্তু দিছে সেইটো হ'ল এক ট্ৰেখন দিছে তাৰপিছত লক চিষ্টেমটো আছে দেখাই পাইছিলে বাহিৰত এইটো লক চিষ্টেম চাবিটো আছে ইয়াত দেখাই দিব এবাৰ চাবিটো লক চিষ্টেম হয় তো ইয়াত চাওক লক চিষ্টেম তো ফাৰ্ষ্ট আইচ বক্স এইটো ফাৰ্ষ্ট লিখা আছে ফাৰ্ষ্ট আইচ বুলি লিখা আছে ইয়াতে আছে কুলিং কণ্ট্ৰল পেনেল তো লগতে এটা বটন দিয়া আছে ডিফ্ৰষ্ট মানে যিমান আইচ আছে আইচটো পুৰা গুচাই দিব লাগি থকা আইচটো তো ইয়াতে গোটেইখিনি দিয়া আছে ডিটেইলছ আপোনালোকে পঢ়ি চাব পাৰে তাৰপিছত এখন ট্ৰে মিল্ক জোন তাৰপিছত ইয়াতে দুখন ট্ৰে দিয়া আছে তাৰপিছত তলত ভেজিটেবল বক্সটো দেখিছে এইটো ভেজিটেবল বক্স তো বহুতে বঢ়িয়া বস্তুটো ভাল লাগিছে আৰু প্লেটবিলাক দেখিছে এইটো থিন গ্লাছ হয়নে গ্লাছৰ হয় বেক চাইডে আছে এডভান্স এয়াৰ ফ্ল' তো বেক চাইডে দেখিছে যদি দেখা পাইছে এডভান্স এয়াৰ ফ্ল'ৰ কাৰণে বেক চাইডে গেপ দিয়া আছে তো গাইজ গোটেইখিনিতো মোক ভালেই লাগিছে ফিচাৰ্ছখিনি তো সেইকাৰণে এই ফ্ৰিজটো লৈ ল'লোঁ আৰু মোৰ টোটেল পৰিছে 17,900 চামথিং আৰু মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ তো গাইজ দেখিছে এইটোৱে গোটেই স্পেচিফিকেশ্যন